Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কৰিম এটা প্ৰেক্টিছ সেশন। আমাৰ টপিকটোৰ নাম হৈছে পাৰ্চেন্টেজ চেঞ্জ ৱৰ্ড প্ৰবলেমছ। তো পাৰ্চেন্টেজৰ ওপৰত আমি কেইটামান ৱৰ্ড প্ৰবলেমছ কৰিম। So let us begin. Question number 1. Hyperloop, a new mode of travel, aims to reach a speed of 170 meter per second. This is 50% less than the speed of sound. তো Hyperloop এটা নতুন ধৰণৰ ট্ৰেভেল কৰা এটা টেকনলজি হয়। তো এই হাইপাৰলুপ চিষ্টেমটো যদি আমি ইউজ কৰোঁ তেনেহ'লে আমাৰ যোনটো স্পীড হ'ব, আমাৰ ট্ৰেভেলিং স্পীডটো যোনটো হ'ব এইটো হ'ব 170 মিটাৰ পাৰ ছেকেণ্ড। প্ৰতিটো ছেকেণ্ডত 170 মিটাৰকৈ ট্ৰেভেল কৰিব। বাট এই ভেলুটো যোনটো হৈছে এইটো স্পীড অফ চাউণ্ডতকৈ 50% লেছ হৈছে। তাৰমানে ক'ব পৰা আমাৰ স্পীড অফ চাউণ্ড যিমান হ'ব তাৰ 50%ই হ'ব আমাৰ এই হাইপাৰলুপৰ হেৰিটো স্পীডটো। এতিয়া আমাক সুধিছে যে চাউণ্ডৰ স্পীডটো কিমান হয়, বিকজ এই চাউণ্ডৰ 50% লেছ বুলিকৈ কৈছে। এনেকুৱা প্ৰব্লেম যোনটোক আমাৰ পাৰ্চেণ্টেজ চেঞ্জ বুলি কোৱা হয়। তো এইটোক চল্ভ কৰিবৰ কাৰণে আমি এতিয়া কি ওলাব দিছে, আমাক স্পীড অফ চাউণ্ড ওলাব দিছে। তো আমি ক'ম যে লেট দ্য স্পীড অফ চাউণ্ড, বিকজ এইটো আমি নাজানো, লেট দ্য স্পীড অফ চাউণ্ড বি এক্স। ঠিক আছে, তো এইটো আমি নাজানো। এতিয়া আমাৰ যোনটো আছে হাইপাৰলুপৰ স্পীড, হাইপাৰলুপৰ স্পীড হৈছে হাইপাৰলুপ স্পীড ইকুৱেলছ কি কৈছে 50% লেছ দেন দ্য স্পীড অফ চাউণ্ড। তো এইটো আমি কেনেকৈ কৰিম এইটো ষ্টেটমেণ্টটো। তো হাইপাৰলুপৰ স্পীড এইটোতো দিয়া আছে 170 মিটাৰ পাৰ ছেকেণ্ড। আৰু এটা ইনফৰমেশ্যন দিয়া আছে যে অলছ' আমাৰ যোনটো হাইপাৰলুপৰ স্পীড হয়, আকৌ এবাৰ লিখি লওঁ হাইপাৰলুপছ স্পীড। তো এইটো কোৱা আছে যে ইয়াৰ স্পীডটো যোনটো হ'ব 50% লেছ দেন দ্য স্পীড অফ চাউণ্ড। তাৰমানে স্পীড অফ চাউণ্ড যদি এক্স হয় তাৰে আমি আৰু 50% ল'ম আৰু সেইটো অৰিজিনেল এক্সৰ পৰা মাইনাছ কৰি দিম। সেইটোৱে হৈ যাব আমাৰ হাইপাৰ লুপৰ স্পীড। এই ইনফৰমেশ্যনটো এক্সট্ৰিমলি ইম্পৰ্টেণ্ট হয়, যোনটো ছেকেণ্ডটো হয়। এতিয়া আমি এইটো চল্ভ কৰিব লাগিব। হাইপাৰ লুপৰ স্পীডটো কিমান দিছে, হাইপাৰ লুপ স্পীড যদি কওঁ সেইটোতো 170 কুৱেশ্যনত দিয়া আছে 170 মিটাৰ পাৰ ছেকেণ্ড। তো এইফালে আছে আমাৰ এক্স মাইনাছ 50% অফ এক্স। 50% মানে কৈছে 50/100 অফ মানে হৈছে ইনটু এক্স। এতিয়া এই ইকুৱেশ্যনটোক যেতিয়া চল্ভ কৰিম আমি এক্সৰ ভেলু পাই যাম। তো 170 হৈ যাব এক্স। এতিয়া আমি জানো 51 যা 50, 52 যা 100। তাৰমানে এইটো কি হ'ব, একচুৱেলি এইটো হৈ যাব আমাৰ x/2। এতিয়া তো আমি কি দি পাম 170 হ'ব, এক্স মাইনাছ x/2 আমাক কি দিব, x/2য়ে দিব। তাৰমানে এইটো হৈ যাব x ইকুৱেলছ টু 170 মাল্টিপ্লাইড টু 2। তেনেহ'লে আমি পাই যাম 340 মিটাৰ পাৰ ছেকেণ্ড। এইটোৱে হৈ যাব আমাৰ চাউণ্ডৰ স্পীড। চাউণ্ডৰ স্পীড যদি 340 হয় তেনেহ'লে হাইপাৰলুপৰ স্পীড কি কৈছে, ইয়াৰ 50% ল'ব লাগিব। 50% মানে একচুৱেলি হৈছে আধা। 340 50% ল'লে আমি কিমান পাম, 170 পাম। আৰু এইটো 170 পাম মিটাৰ্ছ পাৰ ছেকেণ্ড। এইটো যদি আমি 340 যোনটো আমাৰ স্পীড অফ চাউণ্ড আছে তাৰ পৰা যদি মাইনাছ কৰি দিওঁ আকৌ আমাক 170 দিব। সেইটোৱেতো আমাক কৈছিলে যে স্পীড অফ চাউণ্ডতকৈ 50% কম হয়। তো স্পীড অফ চাউণ্ড যদি 340 হয় তাৰ 50% কম হয়, মাইনাছ 50% অফ 340 আমি 170 পাম। অ'কে, তো ইয়াতে আমি টাইপ কৰি দিম 170। মাই মিষ্টেক, ইয়াতে 170 নহয়, ইয়াতে আমি যিহেতু পাইছোঁ স্পীড অফ চাউণ্ড হৈছে 340। তো এইটো হ'ব আমাৰ ফাইনেল আনচাৰ। অ'কে, নেক্সট কুৱেশ্যনত কৈছে যে ডেছমণ্ড অৰ্ডাৰ্ড হিজ ফেভৰেট পিজ্জা উইথ 12 স্লাইচেছ। তো ডেছমণ্ডে কি কৰিলে, পিজ্জা কিনিলে। ঠিক আছে, এই পিজ্জাটো টোটেল কেইটা আছে, 12টা স্লাইচ আছে। ঠিক আছে, তো আমি কি কৰিম, ইয়াতে 3টা পাৰ্ট ল'লোঁ ইকুৱেল, ইয়াতে 3টা, ইয়াতে 3টা, ইয়াতে 3টা। তো কাউণ্ট যদি কৰোঁ আমাৰ টোটেল কি হ'ব, 12 স্লাইচেছ থাকিব। তো ছেডলি হি কুড ফিনিছ অনলি 75% অফ দ্য হোল পিজ্জা। তো কৈছে যে অকল 75%হে গোটেই পিজ্জাটোৰ শেষ কৰিলে, তেনেহ'লে কেইটা থাকিলে। অ'কে, তো এইটো চিম্পল প্ৰব্লেম হয়। 75% অফ 12 যদি কৰোঁ সেইটো আমি ক'ব পাৰোঁ যে যিমানখিনি কমপ্লিট হৈ গ'ল, যিমানখিনি খালেহি। ঠিক আছে, বাট আমাক এইটো একচুৱেলি ওলাব দিয়া নাই, আমাক কিমানখিনি বাচি আছে এইটো ওলাব দিছে। ন' প্ৰব্লেম, সেইটো আমি উলিয়াই ল'ব পাৰিম। এইটো হৈ যাব আমাৰ 75 ডিভাইডেড বাই 100, বিকজ 75% আছে 7500 ইনটু 12। এতিয়া এটা কাম কৰোঁ, এইটোক 5ৰে যাওঁ, 5 1 যা 5, 15 5 যা 75 আৰু ইফালে হৈ গ'ল আমাৰ 20। অ'কে, আকৌ যাব 5 3 যা 15, 5 4 যা 20। তাৰমানে আমি পালোঁ 3/4 ইনটু 12। এতিয়া 3 ইনটু 12 হৈ যাব আমাৰ 36/4, 4 9 যা 36। তো এইটোৱে দিলে 75% অফ 12 হৈছে আমাৰ ইকুৱেলছ টু 9। তাৰমানে 9টা খালেহি। তো এটা, দুটা, 1 2 3 4 5 6 7 8 9, 9টা খালে। তো আমাকতো দিছে কেইটা বাচি আছে, 10 11 12, তাৰমানে 3টা স্লাইচ বাচি থাকিল। তো আমি এটা ক'ম যে 3টা স্লাইচ তাৰ বাচি থাকিল। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ।
Isha, a super excited Khan Academy user, has increased her points by 75% in a week. Because Isha, এজনী এটা এক্সাইটেড খান একাডেমি ইউজাৰ হয়, তাৰ কি কয় পইণ্টছবোৰ পালে 75% বাঢ়ি গ'ল। ঠিক আছে, এটা সপ্তাহত তাৰ পইণ্টছ 75% বাঢ়িলে, এতিয়া তাৰ পইণ্টছ হৈছে 1400। তো তেনেহ'লে লাষ্ট সপ্তাহটোত তাৰ পইণ্টছ কিমান আছিলে? চ' লেটছ চে তাৰ পইণ্টছ লাষ্ট সপ্তাহত এক্স আছিলে, ৰাইট? তো এতিয়া কি হ'ল, সেই পইণ্টছটোৰ 75% বাঢ়ি গ'ল, তাৰমানে কি এড কৰিব লাগিব এক্স প্লাছ 75% অফ এক্স। তাই লাষ্ট উইকত এক্স পাইছিলে, তাৰপিছত এসপ্তাহ পাৰ হোৱাৰ পিছত তাই কি হ'ল, তাই 75% বাঢ়ি গ'ল, ৰাইট? বাঢ়া মানেতো প্লাছ কৰা 75% অফ এক্স। আৰু এই দুটা যদি আমি টোটেল কৰি দিওঁ, তাইৰ টোটেলটো হৈ যায় 14,000। তো আমাক সুধিছে লাষ্ট উইক, বিকজ এইটো হৈছে আমাৰ লাষ্ট উইকৰ পইণ্ট। তো লাষ্ট উইক তাই কিমান পাইছে? এক্স পাইছে, এক্সৰ ভেলু কেলকুলেট কৰিব লাগিব। অ'কে, তো এইটো হৈ যাব এক্স প্লাছ 75% মানে কি 70/100 ইনটু মাল্টিপ্লাই টু এক্স। তো এইটোকে আমি 75x বুলিয়ে ক'ব পাৰোঁ, ইকুৱেলছ টু 14,000। এতিয়া এই দুটা কম্বাইন কৰি দিওঁ, কম্বাইন কৰি দিলে মই ডাইৰেক্টলি কৰি দিছোঁ 175x ডিভাইডেড বাই 100, এইফালে হৈ গ'ল আমাৰ 14,000। আমাক যিহেতু এক্সে লাগে, তো এক্স হৈ যাব ইকুৱেলছ টু 14,000 মাল্টিপ্লাইড টু 100 ডিভাইডেড বাই 175। তো এটা কাম কৰোঁ, এইটোত যিহেতু অলপ ডাঙৰ হয়, আমি কেলকুলেটৰৰ সহায় লৈ লওঁ। তো আমাৰ তাত আছে 14,000 মাল্টিপ্লাইড টু 100, ঠিক আছে? ইমান আহিলে, এইটোক আমি ডিভাইড কৰি দিম বাই 175। তো এইটো কিমান দিব? 8,000। তো তাৰমানে তাইৰ যোনটো প্ৰিভিয়াছ উইকত পইণ্ট আছিলে 8,000, তো ইয়াৰ পৰা 75% যদি আমি তাই আৰু বেছি পইণ্ট পাই যায়, তো টোটেল হৈ যাব তাইৰ 14,000। তো ইয়াতে আমি টাইপ কৰি দিম 8,000। অ'কে, অ'কে, তো এই কুৱেশ্যনটো কৈছে দ্য হগৱাৰ্টছ এক্সপ্ৰেছ ট্ৰেইন has reduced its one-way fare from 360 galleons to 270 galleons. তো তাৰমানে কি, হগৱাৰ্টছ এক্সপ্ৰেছত যদি আমি যাওঁ, এই ট্ৰেইনখন লৈ পেলাই, য'ত হেৰি পটাৰ তাৰ ফ্ৰেণ্ডকেইটাই যায়, তো সেই ট্ৰেইনটোত আগতে কি আছিলে, ওৱান ৱে ফেয়াৰ মানে কি, এটা পইণ্টৰ পৰা এটা পইণ্টলৈ, ঠিক আছে? সিহঁতে ঘৰৰ পৰা যেতিয়া সিহঁতে গ'ল স্কুললৈ, ঠিক আছে, ঘৰৰ পৰা যেতিয়া সিহঁতে স্কুললৈ গ'ল, হগৱাৰ্টছলৈ গ'ল, তো আগতে তাৰ প্ৰাইচ আছিলে 360 গেলিয়নছ, ঠিক আছিলে পুৰণা ফেয়াৰটো, পুৰণা ভাড়াটো আছিলে 360 গেলিয়নছ। তাৰপিছত কি হৈ গ'ল, দাম কমি পেলাই 270 গেলিয়নছ হৈ গ'ল। আমাক সুধিছে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ ডিক্ৰিজ, কিমান পাৰ্চেণ্টেজ ডিক্ৰিজ হ'ল, ঠিক আছে? তো আমিতো নাজানো, লেটছে আমি কওঁ X% ডিক্ৰিজ হৈ গ'ল, ঠিক আছে? X% আমাৰ ডিক্ৰিজ হ'ল। এতিয়া এই ডিক্ৰিজ বস্তুটো আমি কেনেকৈ ইয়াতে ক'ম? তো আমি এনেকৈ ক'ম যে প্ৰথমতে আমাৰ 360 আছিলে, অৰিজিনেল ফেয়াৰটো আছিলে 360, তাৰপিছত ইয়াতে কিবা এটা পাৰ্চেণ্টেজ লগায়, তেতিয়াই এইটো ডিক্ৰিজ হ'ব, ৰাইট? ইয়াতে এটা পাৰ্চেণ্টেজ লগাইছে, সেইটোৱে হৈছে আমি X% কৈছোঁ। X% অফ 360 কৰিলোঁ, ঠিক আছে? 1% হ'ব পাৰে, 2% হ'ব, কিবা এটা কৰিলোঁ। এই যোনটো আমি পাৰ্চেণ্টেজটো ল'লোঁ, সেইটো আমাৰ অৰিজিনেল প্ৰাইচৰ পৰা আমি মাইনাছ কৰিম। মাইনাছ কৰাৰ পিছত আমাৰ ফেয়াৰটো কি হৈ গ'ল, 270 গেলিয়নছ হৈ গ'ল। তো ইয়াৰ পৰা আমি কি ওলাব লাগে, এক্সৰ ভেলু ওলাব লাগে। অ'কে, তো এইটো হৈ যাব 360 মাইনাছ, এতিয়া X% মানে কি হৈছে, X/100 মাল্টিপ্লাইড টু 360, এইটোৱে হৈ যাব ইকুৱেলছ টু 270। এতিয়া এটা 0 আৰু এইফালে এটা 0 আমি কেঞ্চেল কৰি দিব পাৰোঁ। তো এইটো হৈ গ'ল আমাৰ 360 মাইনাছ 36x ডিভাইডেড বাই 10। এইটো আমি এনেকুৱাকৈ ৰাখি দিওঁ চ' ডেট আমাৰ কেলকুলেশ্যনত ইজি হয়। এতিয়া আমি অলপ ৰিএৰেঞ্জ কৰি লওঁ। তো ৰিএৰেঞ্জ কৰিলে আমি পাম 36x/10, এইটো হৈ যাব ইকুৱেলছ টু 360 মাইনাছ 270, ঠিক আছে? 360 মাইনাছ 270 হৈ গ'ল। তো 360 পৰা 270 মাইনাছ কৰিলে আমি কিমান পাম, 90 পাম। তো হৈ গ'ল 36x/10, এইটো হৈছে ইকুৱেলছ টু 90। তো এক্স কিমান হৈ যাব, এক্স হৈ যাব আমাৰ 90 ইনটু 10 ডিভাইডেড বাই 36। এতিয়া আমি এইটো কেলকুলেটৰ দি কেলকুলেট কৰি লওঁ। তো আমাক লাগে 96 নহয় 90। চ' 90 মাল্টিপ্লাইড টু 10, 900 হৈ গ'ল, ডিভাইডেড বাই 36, কিমান পালোঁ, 25। তো তাৰমানে এইটোত এক্স আহিলে 25, তো তাৰমানে কিমান পাৰ্চেণ্টেজ ডিক্ৰিজ হ'ল, তো আমি ক'ম যে তাৰ ট্ৰেইনৰ টিকেট যোনটো হৈছে 25% মান ডিক্ৰিজ হৈ গ'ল। এইটো আমি একচুৱেলি ভেৰিফাই কৰি চাব পাৰোঁ। ভেৰিফাই কেনেকৈ কৰিম, ভেৰিফাই আমি কৰিবৰ কাৰণে অলপ বস্তুটো ক্লিন কৰি লওঁ। 25% আমি পাই গ'লোঁ। তো আমাৰ অৰিজিনেল কিমান আছিলে, অৰিজিনেল আছিলে 360, অৰিজিনেল আমাৰ ৰেটটো আছিলে 360। তো ইয়াৰ যদি আমি 25% লওঁ,
25% অফ 360 লওঁ তো এইটো ক্যালকুলেট কৰিলে আমাৰ আহিব 90 rupees ঠিক আছে 25% তো 360 পৰা যদি আমি 90 মাইনাস কৰি দিও তেনেহলে আমাৰ আহিব 270 কেলভিন ওকে তো আমি চেক কৰি লওঁ ওকে এটা আমি যাওঁ নেক্সট কোৱেশ্চনটো ইয়াতে কৈছে অৰ্ণৱ was 1.5 meters tall was মানে কি হ'ল আগতে আছিলে আগতে অৰ্ণৱৰ হাইটটো 1.5 মিটাৰ আছিলে তাৰপিছত লাষ্ট কেইবছৰত কি হৈছে তাৰ হাইটটো বাঢ়ি গ'ল কিমান বাঢ়ি গ'ল 20% বাঢ়ি গ'ল 20% বাঢ়ি গ'ল মানে কি 1.5 ৰ 20% বাঢ়ি গ'ল তো আজি হি কিমান ওখ হেতুকে ওলা পৰিছে তো আগতে ওল্ড বুলি কওঁ ওল্ড পুৰণা টাইমত তাৰ আছিলে 1.5 মিটাৰছ আছিলে কেইবছৰ আগত তাৰপিছত কি হৈ গ'ল তাৰ বাঢ়ি গ'ল কিমান বাঢ়ি গ'ল 20% বাঢ়ি গ'ল এতিয়া 20% বুলি ক'লে এইটো ভুল হ'ব ৰাইট 20% যোনটো তাৰ অৰিজিনেল ভেলুটো আছিলে 1.5 মিটাৰ সেইটোৰ ওপৰত আমি 20% লগাম পাৰ্চেণ্টেজৰ মিনিং তেতিয়াহে ওলায় নহ'লে এনি পাৰ্চেণ্টেজ 20% বুলি ক'লে একো মিনিং নাথাকে সেইটো তো এইটো হৈছে ইকুৱেলছ টু আমি আজিৰ ডেটত তাৰ যিমানটো হ'ব তাৰ সেইটো ভেলু ওলাব তো এইটো আমি কেলকুলেট কৰি ওলাব লাগিব অ'কে তো এইটো আছে আমাৰ 1.5 20% মানে কি হৈছে 20/100 multiplied to 1.5 okay so 1.5 plus so আমি multiply কৰি দিম 20 আৰু 1.5 তো এইটো হৈ যাব আমাৰ 30 20 into 1.5 হৈ গ'ল আমাৰ 30 divided by 100 তো ইয়াতে গ'ল আমাৰ 0 and 0 cancel so 3/10 so 3/10 মানে আমাৰ হৈ গৈছে 0.3 তো তাৰ মানে আমি পাম 1.8 তো তাৰ মানে আজিৰ দিনত তাৰ হাইটটো হৈছে 1.8 meters okay next question Mobile users in India have gone by 20% in a year. There are 540 million mobile users today. So today বুলি কৈছে তো আজিৰ দিনত আমাৰ ইণ্ডিয়াত টোটেল কিমান আছে 540 মিলিয়ন মানুহে আমাৰ মোবাইল ইউজ কৰে এটা 540 মিলিয়ন আজিৰ দিনত কৰি আছে যোৱা বছৰত কিমান আছিলে লাষ্ট ইয়াৰত আমি নেজানো কিমান আছিলে লাষ্ট ইয়াৰত কিবা এক্স এমাউণ্ট আছিলে বিকজ ইয়াতে এটা ইনফৰমেশ্যন দিছে ইউজাৰ্ছ এতিয়া গন বাই 20% ইন ইয়াৰ তাৰমানে লাষ্ট ইয়াৰ এক্স আছিলে তাৰপিছত যিমান আছিলে তাৰ 20% আৰু বাঢ়ি গ'ল 20% অফ এক্স মই কি কৈছিলোঁ তো এনি 20% লিখিলে ভুল হ'ব তো যোনটো আমাৰ লাষ্ট ইয়াৰৰ ভেলু আছিলে তাৰ লগত আমি 20% অফ এক্স যদি এড কৰি দিওঁ সেইটোৱে হৈ যাব 540 মিলিয়নছ মই স্মল এম লিখি থৈছোঁ MIL লিখি দিওঁ নহ'লে কনফিউজন হ'ব তো এইটোক ছল্ভ কৰিলে এক্সৰ ভেলু আমি ওলাই পাই যাম চ' এক্স হৈ যাব এক্স প্লাছ 20% মানে হৈছে 20/100 আৰু এইফালে এক্সৰ লগত মাল্টিপ্লাই হৈছে এইটো হৈ গৈছে আমাৰ 540 মিলিয়ন এতিয়া 20 1 জ 20 into 5 হৈ গ'ল 100 তো তাৰ মানে আমি পাইছোঁ এক্স প্লাছ x/5 এইটো হৈ যাব ইকুৱেলছ টু 540 মিলিয়ন এতিয়া x ডিভাইডেড বাই 5 কি হৈ যাব 6x/5 এইটো হৈ যাব ইকুৱেলছ টু 540 মিলিয়ন এতিয়া এক্স ভেলু আমি ইজিলি ওলাই ল'ব পাৰিম এইটো হৈ যাব 540 into 5 হোল ডিভাইডেড বাই 6 ঠিক আছে এইটো চব মিলিয়নত হ'ব মই এইখিনি বাহিৰতে মিলিয়ন লিখি দিওঁ এতিয়া 6 1 জ 6 6 9 জ 54 আৰু 0 এটা আছে চ' 90 into 5 চ' 90 into 5 হৈ যাব আমাৰ 450 মিলিয়ন তো তাৰমানে যোৱা বছৰত কিমান আছিলে যোৱা বছৰত ইউজাৰ আছিলে 450 মিলিয়ন আৰু 20% বাঢ়ি গ'ল চ' 450 প্লাছ 20% অফ 450 যদি কৰি দিওঁ আমি পাই যাম 540 তো আমাৰ আনচাৰ হ'ব 450 মিলিয়নছ অ'কে নেক্সট কুৱেশ্যন তো নেক্সট কুৱেশ্যন জেক ইজ 25 years old নেক্সট ইয়েৰ হি উইল বি 26 years old তো জেকৰ বয়স হৈছে আজি এনেকৈ ধৰি লওঁ টুডে জেক ইজ 25 years old ঠিক আছে আফটাৰ 1 year later তো অফক'ৰ্ছ এক বছৰৰ পিছতো তাৰ বয়স বাঢ়ি যাব 26 years হৈ যাব আমাক এতিয়া সুধিছে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ ইনক্ৰিজ ইন জেক্স এজ ফ্ৰম লাষ্ট ইয়েৰ তো 25ৰ পৰা 26 হ'বলৈ কাৰণে কিমান পাৰ্চেণ্টেজ হ'ল তো এইটো আমি এনেকৈ কৰিম চ' 25 আছিলে যোৱা বছৰ কিমান পাৰ্চেণ্টেজ হ'ল নেজানো ন x% হৈ গ'ল তো x% কাৰ হ'ব যোনটো আছিলে অৰিজিনেল সেইটো হ'ব x% অফ 25 এইটো আমি এড কৰি দিম এড কেলৈ কৰিছোঁ বিকজ এই পাৰ্চেণ্টেজ ইনক্ৰিজ হৈছে ডিক্ৰিজ হ'লে মাইনাছ কৰিম ইনক্ৰিজ হৈছে সেইকাৰণে এড কৰিলোঁ তো এড কৰাৰ পিছত আমাৰ কি আহিছে ভেলু আহিছে 26 তেতিয়া আমি এক্সৰ ভেলু ওলাব লাগিব তো এইটোত পাম আমি 25 প্লাছ এক্স মানে হৈছে কি x% মানে হৈছে x/100 এইফালে মাল্টিপ্লাই হৈছে 25ৰ লগত এইটো হৈ গ'ল ইকুৱেলছ টু 26 এতিয়া 25 1 জ 25 25 4 জ 100 তো আমি কি পালোঁ 25 প্লাছ x/4 এইটো হৈ যাব ইকুৱেলছ টু 26 এই 25টোক আমি ইফাললৈ লৈ আহিছোঁ আমি পাম x/4 ইকুৱেলছ টু 26 মাইনাছ 25 তো আমাৰ তাত আছে x/4 ইকুৱেলছ টু 1
তো ক্ৰছ মাল্টিপ্লাই কৰিলে আমি কি পাম 4 তো আমি ক'ম যে একচুৱেলি 4% ইনক্ৰিজ হ'ল তো জেক যদি লাষ্ট এই বছৰ 25 ইয়াৰ্ছ হ'ল আৰু এক বছৰ পিছত তাৰ 26 ইয়াৰ্ছ হৈ যায় তো তাৰমানে তাৰ পাৰ্চেণ্টেজ ইনক্ৰিজ অফ এজ কিমান হৈ গ'ল 4% হৈ গ'ল তো এনেকুৱাকৈ আমি পাৰ্চেণ্টেজ চেঞ্জ প্ৰব্লেমবোৰ ছল্ভ কৰিব পাৰোঁ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি পাৰ্চেণ্টেজ চেঞ্জ ৰিলেটেড কিছুমান প্ৰব্লেম ছল্ভ কৰিলোঁ চ' চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ